হয়চক ইতিমধ্যে কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে সমগ্ৰ যোৰহাটৰ সমগ্ৰ ৰাজ্যৰ আসলে আকাশ বতাহ কিয়নো আজিৰ পৰা আৰম্ভ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম যি ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটৰ মৌবন্ধাৰ এৰালতলী পথাৰত আৰু সংস্কৃত পণ্ডিত সোণাৰাম চুতীয়াৰ যি সমন্বয় ক্ষেত্ৰৰ পৰা আমি এই মুহূৰ্তত কিছু ভিজুৱেলছ দেখাইছোঁ, কিছু ছবি দেখুৱাইছোঁ আৰু আমাৰ পাছফালে এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম যি মূল সেৱা বাহিনীৰ আচলতে শিবিৰ আৰু শিবিৰৰ আচলতে সন্মুখ ভাগতেই যি গুৰুত্বৰ প্ৰকৃতিৰ আচলতে যি আৰ্হিত নিৰ্মিত যিখন তোৰণ, সেই তোৰণখনৰ সিপাৰে সেই যি বুঢ়াৰ পু হিচাপে নাম দিছে সেৱা বাহিনীৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সেৱা বাহিনীৰ মূল কাৰ্যালয় আৰু মূলত আচলতে আজি প্ৰথম দিন আৰু আজি প্ৰথম দিনটোত ইতিমধ্যে লোকাৰণ্য হৈছে যে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ আচলতে ইতিমধ্যে মহবন্ধাৰ এৰালতলী পথাৰত আৰু ইয়াৰ সামগ্ৰিক দৃশ্য আমি দেখাই আছোঁ। যিহেতু পুৱা বেলাতে আচলতে ইয়াৰ দুৱাৰ মুকলি কৰা হয়, দুৱাৰ মুকলিৰ পাছতে এই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিহেতু ৫৫খন যে জিলা সমিতিৰ আচলতে প্ৰায় ৫০ লাখ ভকত বৈষ্ণৱ আজি ইয়াত সমাগম হ'ব আৰু আমি কিছু ভিজুৱেলছ দেখাইছোঁ আৰু এয়াই হৈছে মূল সেৱা বাহিনীৰ কাৰ্যালয় আৰু এই সেৱা বাহিনীৰ কাৰ্যালয়ৰ পৰা আচলতে সমগ্ৰ যিটো পৰিৱেশ আচলতে নিয়ন্ত্ৰিত কৰা হয় বা পৰিচালিত কৰা হয়, যিহেতু লক্ষ লক্ষ ভকত বৈষ্ণৱক আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সেৱা বাহিনী আচলতে আলপৈচান ধৰে বা তেখেতসকলক আচলতে আপ্যায়ন কৰে। যিহেতু ইয়াৰ দাঁতিতে থকা যি সুবিশাল যি ভোজনালয়, সেই ভোজনালয়ৰ ছবি ইতিমধ্যে আমি ND24 দেখাইছোঁ, য'ত আচলতে 10,000কৈ ভকত বৈষ্ণৱে একেলগে ভোজন গ্ৰহণ কৰিব পাৰে। এই গোটেই সামগ্ৰিক আচলতে পৰিৱেশটো মূলত সেৱা বাহিনীয়ে আচলতে সকলো দিশ আচলতে তদাৰক কৰে আৰু এই ক্ষেত্ৰত মই কিছু কথা জানিব বিচাৰিম। মই আপোনাৰ পৰা কিছু কথা জানিব, ক'ৰ পৰা আহিছে, কেনেকুৱা ধৰণৰ পৰিৱেশ, কেনেকুৱা অনুভৱ? হয়, মই ইয়াৰে এক সুন্দৰ পৰিৱেশ, হৰিনামৰ গুণানুকীৰ্তনে একদম দ্বিতীয় বৈকুণ্ঠ পৰিণত হৈছে। আপোনালোকে দেখাই পাইছে, এয়া আমি উপস্থিত থকা এই অংশ হৈছে কেন্দ্ৰীয় সেৱা বাহিনী, য'ত কেন্দ্ৰীয় সেৱা বাহিনীক শংকৰ সংঘৰ মূল কাণ্ডাৰী বুলি কোৱা হয়। এই সেৱা বাহিনীৰ যি পৰিৱেশ তেওঁলোকে গঢ়ি তুলিছে, আপোনালোকে দেখিব একে গ্ৰামাঞ্চলৰ পৰিৱেশ তেওঁলোকে দিবলৈ চেষ্টা কৰিছে, প্ৰতিটো সূক্ষ্মভাৱে আৰু প্ৰতিজন কৰ্মকৰ্তাই ইমান সুন্দৰকৈ কাম কৰিছে, সঁচাকৈ অতুলনীয়, অবৰ্ণনীয় এক পৰিৱেশ। নিশ্চিতভাৱে আপুনি নিজেই কৈছে, যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল সেৱা বাহিনী আৰু সেৱা বাহিনীয়ে গোটেইখিনি কৰিছে, এইটো নিশ্চিতভাৱে শলাগিবলগীয়া। আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম, ইয়াৰ যিখিনি আচলতে সাজ সজ্জাই হওক বা ইয়াৰ যিখিনি অলংকাৰ ইয়াত স্থাপন কৰিছে, এই গোটেইখিনি নিশ্চিতভাৱে কোনো বাহিৰৰ কাৰিকৰৰ দ্বাৰা হোৱা নাই, এইখিনি সেৱা বাহিনীৰ পৰাই হৈছে। এইটোৱে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম এক বৈশিষ্ট্য। একদম ক'ব লাগিব, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেওঁলোক মূল কাণ্ডাৰী হিচাপে আজি ২-৩ মাহমানৰ পৰা ইয়াতে থাকি লৈ যি শ্ৰমদান কৰিছে, তেওঁলোকক আমি ইয়াৰ পৰাই সেৱা ধৰিছোঁ। খুব সুন্দৰভাৱে এক পৰিৱেশ গঢ় দিছে, যি পৰিৱেশ নেকি এই যি পৰিৱেশ আমাৰ যোৰহাটত গঢ় লৈ উঠিছে, এয়া গ্ৰামাঞ্চলৰ পৰিৱেশ। আপুনি দেখিব যে কুঁৱাও তেওঁলোকে ইয়াত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে, যি নেকি এতিয়া বৰ্তমান হেৰাই গৈছে, নহয়নে? গতিকে এই সমগ্ৰ পৰিৱেশত আপুনি ধন্যবাদ জনাইছোঁ আৰু আমি কেমেৰা পাৰ্চন শশাংক সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে সেৱা বাহিনীৰ আচলতে যি মুখ্য কাৰ্যালয় আচলতে দুৱাৰ কেনেধৰণে সজাই তোলা হৈছে, সম্পূৰ্ণ গ্ৰাম্য অনুভূতি আচলতে ইয়াত দিব বিচাৰিছে। প্ৰতিজন ভক্তপ্ৰাণ ৰাইজক আচলতে প্ৰকৃত চহা গাঁও এখনৰ যি ছবি আচলতে তেখেতসকলৰ আগত তুলি ধৰিব বিচাৰিছে। এয়া যদি আমি দেখাওঁ, এয়া হৈছে অসমৰ অন্যতম চহকী যি চাহ উদ্যোগৰ ছবি এনেধৰণে তুলি ধৰিছে। প্ৰতীকী ৰূপত এখন চাহ উদ্যান সেৱা বাহিনীৰ আচলতে দুৱাৰ মুখত ৰাখিছে। তাৰ কাষতে যদি আমি চাওঁ যে অসমীয়া আজি অন্যতম যি আধ্যাত্মিক পীঠ হৈছে ধৰ্মীয় নামঘৰক আমি ইয়াত প্ৰতিষ্ঠা কৰা দেখা গৈছে। গুৰুজনাৰ যি অনবদ্য সৃষ্টি, এই নামঘৰক ইয়াত প্ৰতিষ্ঠা কৰা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে আৰু আমি কিছু আৰু যাব বিচাৰিম, আৰু এগৰাকী আছে, কিছু কথা জানিব বিচাৰিম। ক'ৰ পৰা আহিছে, কেনেকুৱা ধৰণৰ পৰিৱেশটো কেনেকুৱা লাগিছে? ইয়াৰ পৰিৱেশ অতি সুন্দৰ হৈছে আৰু আমি আহিছোঁ যোৰহাট, আমাৰ 4গাঁও আঞ্চলিক শাখাৰ। কেনেকুৱা লাগিছে আচলতে যোৰহাটতে আপোনালোকৰ নিজৰ চহৰতে ইমান মহান এটা অনুষ্ঠান হৈছে, কেনেকুৱা ধৰণৰ অনুভৱ, যিহেতু আপোনালোক অভিভাৱক কিন্তু এটা অনুষ্ঠানৰ মুহূৰ্তত? আমি অতি সুখী পাইছোঁ ইমানখিনি যে আমি বৈষ্ণৱ প্ৰাণ ভক্তক লগ পাইছোঁ, সেইটো কাৰণে আমি সুখী হৈছোঁ। এনেকুৱা এখন সমাজ আমি পাবলৈ আমাৰ কপালত থাকিব লাগিব।
নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত প্ৰতিজন যোৰহতীয়া আচলতে গৌৰৱী যিহেতু ইমান এটা মহান অনুষ্ঠান যিটো অনুষ্ঠান আচলতে আপ্যায়ন কৰিবলৈ পাইছে ভকত বৈষ্ণৱসকলক লক্ষ লক্ষ ভকত বৈষ্ণৱক আচলতে আদৰণি জনাবলৈ পাইছে যিহেতু অভিভাৱক চহৰ এখন অভিভাৱক চহৰ যোৰহাট আৰু সেইকাৰণে প্ৰতিজন যোৰহতীয়াই কিন্তু এই মুহূৰ্তত কোনো ধৰণৰ কৃপণালী কৰা নাই যে ভকত বৈষ্ণৱসকলক আদৰণি জনাবলৈ আচলতে কোনো ধৰণৰ কৃপণালী কৰা নাই আৰু কিছু আমি ভিজুৱেলছ দেখাম যে এয়া এভাগ নামঘৰৰ প্ৰতিচ্ছবি ইয়াত তুলি ধৰিছে অসমীয়া যি মহাপুৰুষজনাৰ যি সৃষ্টি অনবদ্য সৃষ্টি যে নামঘৰ ইয়াত প্ৰতিষ্ঠা কৰিছে সমান্তৰালভাৱে আৰু কিছু আমি এই ছবি দেখুৱাব বিচাৰিম যিবোৰ ছবি আচলতে আজি তাৰিখত হেৰাই যাব ধৰা ছবি তেনে কিছু ছবি আচলতে এই মুহূৰ্তত ইয়াত তুলি ধৰাৰ প্ৰয়াস কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি সেৱা বাহিনীৰ আচলতে এইসকল কৰ্মকৰ্তাই তুলি ধৰিব বিচাৰিছে এয়া যদি আমি চাওঁ আজি তাৰিখত অসমৰ গ্ৰাম্যাঞ্চলৰ যি তাঁত শিল্প আচলতে যি তাঁত শিল্পক লৈ অসম চহকী আছিল আজি বহু ক্ষেত্ৰত অসমৰ গ্ৰাম্যাঞ্চলৰ পৰা এনেসমূহ তাঁত কিন্তু হেৰাই গৈছে সেই তাঁত শিল্প ইয়াত তুলি ধৰাৰ প্ৰয়াস কৰিছে গাঁৱৰ যি এজন কৃষকৰ চোতালৰ যি ছবি আচলতে মৰাৰ ছবি হওক আচলতে যি খেৰৰ যিটো জুপুৰি এই সমগ্ৰ ছবিসমূহ কিন্তু ইয়াত তুলি ধৰাৰ প্ৰয়াস কৰিছে আৰু এই চবতকৈ ভাল লগা কথাটো হৈছে যে এই সামগ্ৰিক যিটো পৰিৱেশ এই পৰিৱেশটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অন্যতম যি সেৱা বাহিনীয়ে মূল কাণ্ডাৰী ইয়াত কোনো ধৰণৰ বাহিৰৰ পৰা অহা কোনো ধৰণৰ কলা কুশলী ইয়াত হাত নাই ইয়াত কেৱল এইসকল সেৱা বাহিনীৰ কৰ্মকৰ্তাৰ নিপুণ হাতৰ পৰশ আছে আৰু এগৰাকী আছে কিছু আপোনাৰ পৰা জানিব বিচাৰিম ক'ৰ পৰা আহিছে কেনেকুৱা ধৰণৰ জোনাইৰ পৰা আহিছে কেনেকুৱা লাগিছে আচলতে ইয়াত কেতিয়া আহিলে ইয়ালৈ কালি আহিছে কেনেকুৱা ইয়াত সামগ্ৰিক পৰিৱেশটো কেনেকুৱা পাইছে ভালে পাইছোঁ আৰু নিশ্চিতভাৱে আচলতে এইসকল লোক জোনাইৰ পৰা আহিছে আৰু এনেধৰণেই মই পূৰ্বেই কৈছোঁ যে সমগ্ৰ অসমৰ তথা সমগ্ৰ ভাৰতবৰ্ষৰ আচলতে 55খন যি জিলা সমিতি আছে জিলা শাখা সমিতি আছে সকলোৰ পৰা আচলতে ভকত বৈষ্ণৱসকল ইয়াত আহিছে আৰু ইয়াত আহি একত্ৰিত হৈছে আৰু এনেধৰণেই যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ যি মূল কাৰ্যালয় এনেধৰণে সজাই তোলাৰ প্ৰয়াস কৰিছে আৰু মূলতঃ এইটো কথা মই কৈ এইকাৰণে ভাল পাম যে এই যি সামগ্ৰিক দৃশ্যৰাজি বা ইয়াৰ যি পৰিৱেশ যি নিৰ্মাণ কৰিছে সেই নিৰ্মাণ কিন্তু কোনো ধৰণৰ বহিৰাগত বা কোনো ধৰণৰ বাহিৰৰ কলা কৌশলীৰ দ্বাৰা নহয় এয়া কেৱল মাত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল সেৱা বাহিনীৰ আচলতে সেৱক সেৱিকা আছে তেখেতসকলৰ হাতৰ নিপুণতাৰ এনেধৰণে আচলতে প্ৰাণ পাই উঠিছে এই সমন্বয় ক্ষেত্ৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ